ঢিঙত ঘণ্টাই ঘণ্টাই বাঢ়িছে বিষাক্ত পোকৰ দংশনত আক্ৰান্ত লোকৰ সংখ্যা। ঢিঙত মহামাৰীৰ ৰূপত দেখা দিয়া এবিধ অচিন বিষাক্ত পোক। এই বিষাক্ত লোকৰ আক্ৰমণৰ বলি হৈছে শিশুৰ পৰা বৃদ্ধলৈকে। প্ৰতি ঘণ্টাই ঘণ্টাই বাঢ়িছে এই বিষাক্ত পোকৰ দংশনত আক্ৰান্তৰ সংখ্যা। কি শিশু কি বৃদ্ধ কোনেও সাৰি যোৱা নাই অচিন পোকৰ আক্ৰমণৰ পৰা। ঢিঙৰ ৮ গাঁৱত আজি পৰ্যন্ত আক্ৰান্তৰ সংখ্যা প্ৰায় ৫০ জন অতিক্ৰম কৰিলে। অকল ৮ গাঁৱেই নহয়, ঢিং পৌৰসভাৰ অন্তৰ্গত কেইবাখনো গাঁৱত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। ইতিমধ্যে এই বিষাক্ত পোকৰ দংশনত আক্ৰান্ত হোৱা শিশুসহ কেইবাজনো লোক বৰ্তমান চিকিৎসাধীন হৈ আছে। আৰু এই খবৰ পোৱাৰ পাছতে আজি শনিবাৰেও ঢিঙৰ ৮ গাঁৱত উপস্থিত হৈছে স্বাস্থ্য বিভাগৰ এটি বৃহৎ দল। স্বাস্থ্য বিভাগৰ দলটো উপস্থিত হৈ বিষাক্ত পোকৰ দংশনত আক্ৰান্ত লোকক আৰম্ভ কৰিছে প্ৰাৰম্ভিক চিকিৎসা। চিকিৎসক আৰু স্থানীয় ৰাইজে জনোৱা মতে এই অচিন বিষাক্ত পোকটো বন গাহৰিৰ শৰীৰত সৃষ্টি হৈ মানুহক কামুৰি আক্ৰান্ত কৰি আহিছে। কাৰণ বিগত কেইমাহৰ পৰাই ঢিঙৰ ৮ গাঁৱৰ লগতে ঢিঙৰ বিভিন্ন অঞ্চলত হাজাৰ হাজাৰ বন গাহৰিৰ আতংক অব্যাহত আছে। আৰু এই বন গাহৰিৰ শৰীৰৰ পৰাই এই বিষাক্ত পোকবিধ সৃষ্টি হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে সকলোৱে। কিন্তু আচৰিত কথাটো হ'ল যে বিগত প্ৰায় এটা বছৰে ঢিঙত আতংকৰ সৃষ্টি কৰি অহা বন গাহৰিক লৈ অকণো কাণ সাৰ নাই বিয়াগুম নগাঁও জিলা বন বিভাগৰ। সেয়াটো বাদেই বন গাহৰিয়ে বিগত 2টা দিনত 3জনকৈ লোকক আক্ৰমণ কৰি আহত কৰিলে। কিন্তু বিয়াগুম বন বিভাগে এতিয়া পৰ্যন্ত এটা খবৰ নললে। তাৰ মাজতে ঢিঙত যি অচিন বিষাক্ত পোকৰ আতংক অব্যাহত আছে সেয়াও যেন গমেই নাপায় বিয়াগুম নগাঁও জিলা বন বিভাগে। নিউজ ডেস্ক ৰিপৰ্ট ND 365। আজি প্ৰায় 10 দিনৰ ওপৰত 100ৰো অধিক মানুহ এতিয়ালৈকে এটা অচিন পোকে কামুৰিলে। আৰু তাৰপিছত আমাৰ স্বাস্থ্য বিভাগৰ লগত বিভিন্ন সময়ত যোগাযোগ হৈছিল যদিও তেওঁলোকে সেইটো সময়ত বস্তুটো অলপ পাতলাই দিয়াৰ কাৰণে আজি তাৰিখত এনেকুৱা এটা মহামাৰীৰ দৰে এটা ৰোগ হ'বলৈ পালে। গতিকে আমি শেহতীয়াকৈ হ'লেও যোৱাকালি নগাঁও জিলা স্বাস্থ্য বিষয়াই আমি যোগাযোগ কৰাৰ পিছত তেওঁলোকে এটা টিম পঠাই ঘৰে ঘৰে ব্লাডৰ চেম্পুল লৈছে। আৰু আজিও আপোনালোকে দেখিছে যে এটা হেল্থ চেকআপৰ কাৰণে এটা টিম এটা গপচ টিম ঢিং FRUৰ পৰা তেওঁলোকে পঠাইছে। গতিকে আমি শেহতীয়াকৈ হ'লেও তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু লগতে আমি এতিয়া আমি স্বাস্থ্য বিভাগৰ পৰা তেওঁলোকে যিটো সন্দেহ কৰিছে যে বনৰীয়া গাহৰিৰ পৰাই এইটো হৈছে বুলি তেওঁলোকে সন্দেহ কৰিছে আৰু আমাৰ ৰাইজেও সেইটোৱে সন্দেহ কৰিছে। গতিকে আমি ফৰেষ্ট ডিপাৰ্টমেণ্ট যিটো বিয়াগুম এটা বিভাগ, গতিকে তেখেতসকলে 15 দিন হ'ল আজিলৈকে তেওঁলোকে কোনো এটা খবৰ লোৱা নাই। যদি বনৰীয়া গাহৰিৰ পৰা বনৰীয়া জীৱ জন্তুৰ পৰা বিয়পাৰ পিছতো তেওঁলোকে এটা খবৰ লোৱা নাই। গতিকে আমি ফৰেষ্ট বিভাগক ধিক্কাৰ দিছোঁ। আৰু লগতে নগাঁও জিলা ফৰেষ্ট বিভাগৰ তাৰমানে যি উচ্চ পৰ্যায়ৰ অফিচাৰ আছে তেওঁলোকক আমি অতি সোনকালে ঢিঙত আহি ইয়াৰ ওপৰত বুজ ল'বলৈ অনুৰোধ জনাইছোঁ। যিটো বনৰীয়া গাহৰিৰ ওপৰত তেওঁলোকে অতি সোনকালে এটা পদক্ষেপ ল'বৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু অসম চৰকাৰকো আমি দাবী জনাইছোঁ যে এই বিয়াগুম বিষয়াসকলক AC ৰুমত বহি থকাতকৈ ৰাইজৰ মাজলৈ আহিবলৈ আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ে অনুৰোধ জনাওক। আৰু মুখ্যমন্ত্ৰী মহোদয়ে সদায় কৈ আছে যে শূন্য সহনশীলতাত কাম কৰিব লাগে আৰু সকলো বিষয়া কৰ্মচাৰীক ৰাইজৰ লগত থাকিবৰ কাৰণে তেওঁ জনাই আছে। গতিকে মুখ্যমন্ত্ৰী কথাকো কেৰেপ নকৰি তেওঁলোকে নিজা মতে যদি তেনেকৈ কৈ থাকে, গতিকে আমি ৰাইজৰ পেনৰ পৰা আমি মুখ্যমন্ত্ৰী মহোদয়ক ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি দাবী জনাইছোঁ। এতিয়ালৈকে কিমানজন লোকক অচিন পোকে প্ৰায় 100 মানুহক এতিয়ালৈকে 8 গাঁৱতে প্ৰায় 100 মানুহক এই পোকে কামুৰিছে। আৰু এই পোকে কামোৰাৰ ফলত মানুহবিলাকৰ আপোনালোকে দেখিছে কিছুমানৰ চকু ফুলি গৈছে, বিষত থাকিব পৰা নাই, জ্বৰ হৈছে। গতিকে মানুহে ভয় খাইছে। কাৰণ তাৰ মাজতে এটা নিউজ ওলাইছে যে আপোনাৰ মৰিগাঁও বৰঙাবাৰীত চাম শইকীয়া নামৰ এজন মানুহৰ এটা পোকে কামুৰি মৃত্যু হৈছে বুলি এটা খবৰ ওলাইছে। তাৰপিছত মানুহখিনি বেছি ভয় খাইছে। গতিকে এইটো নিৰ্মূল কৰিব লাগে অতি সোনকালে। আৰু বিভাগীয়ভাৱে যি পদক্ষেপ ল'ব লাগে সকলো পদক্ষেপ লৈ পেলাই আমাৰ ৰাইজক এটা সকাহ দিব লাগে। গম পাইছোঁ যে কিবা অচিন পোকে কামুৰিছে। তাৰ ফলত মানুহবিলাক যোনখিনি জেগাত কামুৰিছে তাতে প্ৰচণ্ড বিষ অনুভৱ কৰিছে। কিছুমান মানুহে জ্বৰতো ভুগিছে আৰু কিছুমান মানুহৰ মূৰ ঘূৰণি বা বমিও হৈছে। তো এইবিলাক পেচেণ্টখিনি নৰ্মেলি ঢিং FRUত আমি পাইছোঁ। তো তাৰ ফালৰ পৰা FRUৰ ফালৰ পৰা আমাক এটা হেল্থ কেম্প কৰাৰ অনুমতি দিছে, নিৰ্দেশ দিছে। তো
সেই মৰ্মে আজি আমি আহি আঠগাঁৱত হেল্থ কেম্পত আমি আহিছোঁ। তো সেইমতে পেচেণ্টখিনিক আমি প্ৰাইমেৰী ট্ৰিটমেণ্ট পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত প্ৰাইমেৰী যোনখিনি ট্ৰিটমেণ্ট দিব লাগে সেইখিনি আমি আজি দি আছোঁ। আৰু বাকী বেছি সমস্যাত ভোগা বেছি জ্বৰ বা তেনেকুৱা বিষত আক্ৰান্ত হোৱা পেচেণ্টসকলক IDSP নগাঁওলৈকে পঠাবৰ কাৰণে নিৰ্দেশ দিয়া হৈছে। তো সেই মৰ্মে আমি কামবিলাক কৰি আছোঁ। এই পোকটো চিনাক্ত হৈছে নেকি আপোনালোকৰ কিবা? মানুহে লৈ আহি আছে, পোকে কামোৰা জেগাত পোকটো লাগি থাকে। তো আমি দেখা পাইছোঁ যে পোক কিছুমান মানুহে আকৌ লৈও আহিছে হেৰিত কৰি পেলাই। তো তাৰ পৰা আমি গম পাইছোঁ যে পোকে কামুৰিছে। নামটো পাইছা নেকি? পোকটো শুনা পাই আছোঁ যে আমাৰ আঠগাঁও অঞ্চলত বোলে এই বনৰীয়া গাহৰি বা তেনেকুৱা বনৰীয়া জীৱ জন্তুৰ গাত পোকটো দেখা পোৱা গৈছে বুলি গম পাইছোঁ। তো মানুহবিলাকে লৈ আহি আছে আৰু কমপ্লেইন কৰি আছে যে এনেকুৱা হৈ আছে বুলি।